ছয়গাঁও সমষ্টিৰ কলতলি চৰত অবৈধ গাঞ্জা খেতিৰ ৰমৰমীয়া বেহা দেখিও নিমাত শুৱালকুছি নদী আৰক্ষী থানা গৰৈমাৰী সমীপৱৰ্তী কলতলি চৰত এতিয়া উভয় নদী হৈ পৰিছে অবৈধ গাঞ্জাৰ খেতি যি সময়ত অসম চৰকাৰে চোৰাং গাঞ্জা বেহা ৰোধ কৰি আছে ঠিক তেনে সময়তে শুৱালকুছি নদী আৰক্ষীয়ে এক প্ৰকাৰ গাঞ্জাৰ লাইসেন্স দি গাঞ্জা বেপাৰীক ৰক্ষণাবেক্ষণ দি থকা পৰিলক্ষিত হৈছে কলতলি চৰত এতিয়া গাঞ্জা খেতিৰ চোৰাং বেহা উভয় নদী হৈ পৰিছে যি চৰত আমাৰ সাংবাদিক দিনৰ পোহৰত গৈ অবৈধ গাঞ্জা খেতিৰ তথ্য পোহৰলৈ আনিব পাৰে সেই সময়ত শুৱালকুছি নদী আৰক্ষীয়ে কিয় নিমাত হৈ থাকে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে কলতলি চৰত চোৰাং গাঞ্জাৰ বেপাৰীক ৰঙা দলিচা পাৰি দিয়া দেখা যায় উক্ত চোৰৰ এলেকাৰ দায়িত্বত থকা শুৱালকুছি নদী আৰক্ষীয়ে পৰৱৰ্তী পৰ্যায়ত আমি ফাদিল কৰিম কলতলি চোৰৰ গাঞ্জা খেতিৰ চোৰাং বেহা কেতিয়াৰ পৰা কৰি আছে না ভাই আমরা আর করি নাই কে এবার পয়লা করছি এই দেন নাঙ্গ বাড়ি ঘরের অবস্থা কিন্তু করছিলাম খেতি নিজা খেতি নাকি এটা নিজা খেতি নাকি এই যে মাটিতে বুনছিলাম এবে কত বিক্রি করে কত না তা আমরা কোনদিন কোন নিয়ে জানি কে নিয়ে জানি কোন হানি নিয়ে এই ইয়াতে যে ইমান বস্তু এইবিলাক অবৈধভাৱে আপনি গম পায় নে নাই এইবিলাক যে অবৈধভাৱে আপোনালোকে কৰি আছে আপোনালোকে জানে নে নাই আমি কই যে আমার বাচ্চা যে গুদে গুদে বাচ্চা তার ঠিক আছে বাচ্চা আর করুম না কি জানি কিমান টাকা বিক্রি হয় কিমান টাকা এনে এর নাম কি আছে দাদা এটা কলতলি হয় এই মালখিনি যে এইবিলাক কি কয় গাঞ্জা নে গাঞ্জা কয় হয় কেতিয়াৰ পৰা খেতি কৰে এইবিলাক খেতি কেতিয়াৰ পৰা কৰে নাজানো এইটো কিন্তু এইবাৰ হে চালু কি নাম আছিলে মানুহজনৰ পণ্ডিত দেউতাৰ নাম কি আছিলে দেউতাৰ নামটো তো নাজানো দেউতাৰ নাম কি আছিল আব্দুল রহমান এইটো জাগাখিনি কি বুলি কয় জাগাখিনি হয় কলতলি এইটো আগে পিছে কৰে নেকি এনেকুৱা খেতি এতিয়া দেখা নাই মানুহ তাত শুনা পাওঁ এতিয়া কিবা কৰে সিহঁতে নিউজ ডেস্ক ৰিপৰ্ট PI নিউজ ছয়গাঁও সমষ্টিৰ কলতলি চৰত অবৈধ গাঞ্জা খেতিৰ ৰমৰমীয়া বেহা দেখিও নিমাত শুৱালকুছি নদী আৰক্ষী থানা গৰৈমাৰী সমীপৱৰ্তী কলতলি চৰত এতিয়া উভয় নদী হৈ পৰিছে অবৈধ গাঞ্জাৰ খেতি যি সময়ত অসম চৰকাৰে চোৰাং গাঞ্জা বেহা ৰোধ কৰি আছে ঠিক তেনে সময়তে শুৱালকুছি নদী আৰক্ষীয়ে এক প্ৰকাৰ গাঞ্জাৰ লাইসেন্স দি গাঞ্জা বেপাৰীক ৰক্ষণাবেক্ষণ দি থকা পৰিলক্ষিত হৈছে কলতলি চৰত এতিয়া গাঞ্জা খেতিৰ চোৰাং বেহা উভয় নদী হৈ পৰিছে যি চৰত আমাৰ সাংবাদিক দিনৰ পোহৰত গৈ অবৈধ গাঞ্জা খেতিৰ তথ্য পোহৰলৈ আনিব পাৰে সেই সময়ত শুৱালকুছি নদী আৰক্ষীয়ে কিয় নিমাত হৈ থাকে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে কলতলি চৰত চোৰাং গাঞ্জাৰ বেপাৰীক ৰঙা দলিচা পাৰি দিয়া দেখা যায় উক্ত চোৰৰ এলেকাৰ দায়িত্বত থকা শুৱালকুছি নদী আৰক্ষীয়ে পৰৱৰ্তী পৰ্যায়ত আমি ফাদিল কৰিম কলতলি চোৰৰ গাঞ্জা খেতিৰ চোৰাং বেহা কেতিয়াৰ পৰা কৰি আছে না ভাই আমরা আর করি নাই কে এবার পয়লা করছি এই দেন নাঙ্গ বাড়ি ঘরের অবস্থা কিন্তু করছিলাম খেতি নিজা খেতি নাকি এটা নিজা খেতি নাকি এই যে মাটিতে বুনছিলাম এবে কত বিক্রি করে কত না তা আমরা কোনদিন কোন নিয়ে জানি কে নিয়ে জানি কোন হানি নিয়ে এই ইয়াতে যে ইমান বস্তু এইবিলাক অবৈধভাৱে আপনি গম পায় নে নাই এইবিলাক যে অবৈধভাৱে আপোনালোকে কৰি আছে আপোনালোকে জানে নে নাই এইবিলাক আমি কই যে আমার বাচ্চা যে গুদে গুদে বাচ্চা তার ঠিক আছে বাচ্চা আর করুম না কি জানি কিমান টাকা বিক্রি হয় কিমান টাকা এনে এর নাম কি আছে দাদা এটা কলতলি হয় এই মালখিনি যে এইবিলাক কি কয় গাঞ্জা নে গাঞ্জা কয় হয় কেতিয়াৰ পৰা খেতি কৰে এইবিলাক খেতি কেতিয়াৰ পৰা কৰে নাজানো এইটো কিন্তু এইবাৰ হে চালু কি নাম আছিলে মানুহজনৰ পণ্ডিত দেউতাৰ নাম কি আছিলে দেউতাৰ নামটো তো নাজানো দেউতাৰ নাম কি আছিল আব্দুল রহমান এইটো জাগাখিনি কি বুলি কয় জাগাখিনি হয় কলতলি এইটো আগে পিছে কৰে নেকি এনেকুৱা খেতি এতিয়া দেখা নাই মানুহ তাত শুনা পাওঁ এতিয়া কিবা কৰে সিহঁতে নিউজ ডেস্ক ৰিপৰ্ট PI নিউজ